নমস্কাৰ সকলোকে। আজি আপোনালোকলৈ লৈ আহিছোঁ গাহৰি মাংস এটা ৰেচিপি। গাহৰি মাংস আছে 2 কিলো, আলু দিছোঁ 2 কিলো, সমানে সমানে দিছোঁ। এতিয়া সোৱাদ অনুসৰি দি দিছোঁ হালধি, লগতে আৰু কেইটামান বস্তু যোগ কৰিব লাগিব। এয়া ৰেড চিলি, ডাঙৰ চামুচেৰে 1 চামুচ দিছোঁ। লগতে যোগ কৰিব লাগিব সোৱাদ অনুসৰি কি জানেনে, নিমখ। এয়া সকলোখিনি যোগ কৰি অকণমান সময় ধুনুকৈ মিলাই ল'ব লাগিব, মানে মিশ্ৰণটো খুব ধুনীয়াকৈ কৰি ল'ব লাগিব। ঠিক একেদৰে মই এতিয়া কৰি লৈছোঁ। তাৰ পাছতে আপোনালোকক দেখুৱাম কেনেধৰণে বনাইছোঁ। আৰু এইখিতে এটা কথা জনাওঁ, যদিহে কোনোবাই নতুনকৈ চাইছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰি থ'ব, আৰু আহিবলগীয়া ভিডিঅ'সমূহ ঘপককৈ পাবলৈ বেল আইকনটো টিপি থ'ব, মানে অল কৰি থ'ব। তেতিয়া মই পঠোৱা বা মই আপলোড কৰাৰ লগে লগে আপোনালোকে ভিডিঅ'সমূহ চাবলৈ পাব। আৰু বন্ধু বান্ধৱীসকল, মই যিমান পাৰোঁ অৰ্থপূৰ্ণ ভিডিঅ' আপোনালোকলৈ শ্বেয়াৰ কৰি আছোঁ আৰু আগলৈও কৰি যাম। এটা কেৰাহী পাতি অলপ তেল দিছোঁ। আজি মানে অইল ফ্ৰী নহয়, আজি অকণমান তেল দিছোঁ। আৰু যিহেতু মোৰ হোটেলৰ কাষ্টমাৰে খাব, সেয়েহে অলপ তেল দিছোঁ। তাৰপাছতে কেনেধৰণে বনাইছোঁ আপোনালোকে চাই গৈ থাকক। আৰু কিবাকিবি যোগ কৰিবলৈ আছে, কি আছে সকলোখিনি আপোনালোকক দেখুৱাম। গাহৰি মাংস বিভিন্ন পদ্ধতিৰে বনাব পাৰি। একেবাৰে তেল নিদিয়াকৈ বনালে খাবলৈ বেছি ভাল লাগে। কিন্তু আজি কেইজনমান মানুহৰ মানে অৰ্ডাৰ আছে, অলপ তেল দি সুন্দৰকৈ বনাবলৈ কৈছে। কেনেকৈনো বনাইছোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। লগতে আপোনালোকক জনাইছোঁ যে ইয়াত বহুতখিনি চৰ্বি নথকা মাংস আছে, সেইবাবে অকণমান তেল দিছোঁ। যদি চৰ্বি বেছি থাকে মই তেল কেতিয়াও নিদিওঁ। আকৌ এবাৰ জনাওঁ, এইটো আমাৰ ৰেষ্টুৰেণ্টৰ ৰেচিপি হয়, ঘৰত খাবলৈ বুলি নহয়। বিশেষকৈ আমাৰ ঘৰত মাংস কমেই খোৱা হয়, সেয়েহে অলপ সময় ঢাকি দিলোঁ। তাৰ পাছতে আপোনালোকক দেখুৱাম আৰুনো কি যোগ কৰিছোঁ। খুব সুন্দৰকৈ ভাজি ল'ব লাগে প্ৰথমতে, তেতিয়া ধৰক সোৱাদটো ধুনীয়া হয় আৰু খাবলৈ। এতিয়া মই খুব লাহে লাহে সুন্দৰকৈ ভাজি আছোঁ। এয়া যিকোনো মছলা খুন্দনাতে খুন্দা হয়, মানে আমাৰ পিছা হয়, আৰু মাজে মাজেহে মিক্সিত দিয়া হয়। এতিয়া আদা, নহৰু, জলকীয়া সকলোখিনি জোখমতে দিছোঁ। আৰু তাৰপাছত আৰু কি যোগ কৰিম আপোনালোকে চাই থাকক। গাহৰি মাংস কোনে কোনে খাই ভাল পায় বাৰু? যিসকলে ভাল পায় তেওঁলোকে কমেণ্ট কৰিব। যিসকলে নাখায় তেওঁলোকে স্কিপ কৰি দিব, নাচাব। যিহেতু সকলোৱে নাখায়, কিন্তু 80% মানুহে খায়। আমাৰ মানে হিন্দু মানুহসকলৰ কথা কৈছোঁ, আৰু বেছিভাগ মানুহে খায়। এতিয়া মই জোখমতে অলপ পানী দিছোঁ, মানে যিটো খুন্দনাত ধৰক মছলা পিছা হৈছিলে তাতে অলপমান পানী দি যোগ কৰি দিলোঁ। এতিয়া 50% সিজিয়ে গ'ল। এতিয়া মই গৰম পানী অলপ যোগ কৰি দিলোঁ। গৰম পানী যোগ কৰি আৰু 10 মিনিটৰ বাবে উতলিবলৈ দিম। এতিয়া আদা অকণমান দি দিলোঁ। এই আদাকণ যে শেষত দিছোঁ, কিয় জানেনে? মাংসখিনি খাবলৈ বহুত ধুনীয়া হ'ব। আৰু লগতে অৰ্ডাৰ এটা পাইছোঁ, সেয়েহে খুব ধুনীয়াকৈ মই নিজে বনাইছোঁ। আজি কাৰিকৰজনে ক'লোঁ, আৰু ময়ে ক'লোঁ যে ময়ে বনাওঁ দিয়ক। সদায় তেওঁ বনাই থাকে, মই ভাবিলোঁ আজি ময়ে বনাই দিওঁ। লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। খাব পৰা হৈ গ'ল, কেনে লাগিলে জনাব। আজিলৈ আহিছোঁ।